ভূমিহীনক আমি মাতি দিয়া মহা সংকল্প লৈছে অখিল গগৈ আৰু মাত্ৰ 24 ঘণ্টাৰ পাছতে ৰাজ্য কপাব অখিল গগৈ ওলাই আহিব লাখ লাখ মুছলমানক লগত লৈ শিৱসাগৰৰ বিধায়ক অখিল গগৈ এবাৰ প্ৰতিবাদ কৰিব সোমবাৰে পুৱাই প্ৰতিবাদত বহিব অখিল গগৈ আৰু অখিল গগৈ ইতিমধ্যে মহা সংকল্প লৈছে যে যিসকল লোকক ইতিমধ্যে উচ্ছেদ কৰা হৈছে সেই লোকসকলক ভূমি পুনৰ প্ৰদান কৰা হ'ব তাৰ বাবে যেনেকৈ প্ৰতিবাদ কৰিব লাগে তেনেকৈ প্ৰতিবাদ কৰিম বুলি হুংকাৰ দিছে অখিল গগৈ এই মুহূৰ্তত মহা সংকল্প লৈছে কৈছে যে ৰাজ্যৰ খিলঞ্জীয়া যিসকল লোক আছে তেওঁলোকক যেনেকৈ সংস্থাপন দিছে ঠিক তেনেকৈকে চৰৰ লোকসকলক সংস্থাপন দিব লাগিব ঠিক তেনেকৈ মুছলমান লোকসকলক সংস্থাপন দিব লাগিব তেওঁলোক প্ৰকৃত ভাৰতীয় নাগৰিক তেওঁলোকক উচ্ছেদ কৰি আলায়থনি কৰিলে নহব তেওঁলোকে এতিয়া তিৰপালৰ তলতো থাকিব পৰা নাই উচ্ছেদৰ পাছত তেওঁলোকে অস্থায়ী গৃহ নিৰ্মাণ কৰি লৈছে তিৰপাল তৰি আছে আৰু সেই তিৰপালখনো গৈ ফালি দিছে তেওঁলোকে কেনেকৈ কান্দিছে মোৰ বৰ দুখ লাগিছে এনেকৈ মন্তব্য কৰিছে শিৱসাগৰ বিধায়ক অখিল গগৈ লৈছে সবিচাৰি মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ অখিল গগৈ লৈছে এবাৰ মহা সংকল্প আৰু মাত্ৰ 24 ঘণ্টাৰ পাছতে ৰাজ্য কপাই অখিল গগৈ প্ৰতিবাদ কৰিব বুলি হুংকাৰ দিছে খিলঞ্জীয়া লোকসকলক যেনেকৈ সংস্থাপন দিছে তেনেকৈ সংস্থাপন দিব লাগিব মুছলমান লোকসকলকো ওলাই আহিব লাখ লাখ মুছলমানক লগত লৈ অখিল গগৈয়ে মহা প্ৰতিবাদ কৰিব এইবাৰ সকলোকে মাটি দিয়াম বুলি প্ৰতিশ্ৰুতি দিছে অখিল গগৈ উচ্ছেদিতৰ বাবে আন্দোলন কৰিব শিৱসাগৰ বিধায়ক অখিল গগৈ কৈছে কোনেও আৰু চিন্তা কৰিব নালাগে যিসকল লোকক উচ্ছেদ কৰা হৈছে তেওঁলোকক পুনৰ মাটি দিয়া হ'ব ছাপাৰৰ চৰুৱা বাখৰা তিলাপাৰা সন্তোষপুৰৰ উচ্ছেদিতক পুনৰ সংস্থাপনৰ দাবীত মহা আন্দোলন কৰিবলৈ গৈ আছে অখিল গগৈ প্ৰতিগৰাকী ভূমিহীনক আমি মাটি দিয়াম এই মহা সংকল্প লৈছে শিৱসাগৰ বিধায়ক অখিল গগৈ যিসকল গুচি যাব নোযোৱাসকলক মাটি দিয়া হ'ব বুলি অখিল গগৈয়ে প্ৰতিশ্ৰুতি দিছে উচ্ছেদিত লোকসকলৰ মাজত থিয় হৈ অখিল গগৈৰ ডাঙৰ মন্তব্য তেওঁলোকৰ ঘৰ ভাঙি দিয়াৰ পাছত তিৰপালৰ তলতো থাকিব পৰা নাই তেওঁলোকৰ তিৰপালখনো ফালি দিয়া হৈছে তেওঁলোকৰ বৰ্তমান সময়ত বহুত বেয়া অৱস্থা যিসকল মহিলা আছে তেওঁলোকৰ সুৰক্ষাক লৈ চিন্তা হৈছে বুলি কৈছে অখিল গগৈয়ে মানুহবোৰে কেনেকৈ কান্দিছে মোৰ বৰ দুখ লাগিছে অখিল গগৈয়ে কৰিছে মন্তব্য অখিল গগৈ লৈছে মহা সংকল্প উচ্ছেদিতক পুনৰ সংস্থাপনৰ দাবীৰে অখিল গগৈয়ে মহা আন্দোলন ঘোষণা কৰিছে পৰহিলৈ মহা আন্দোলন কৰিব অখিল গগৈয়ে সোমবাৰে অখিল গগৈয়ে হাজাৰ মুছলমানক লগত লৈ গৰ্জন কৰিব বুলি হুংকাৰ দিছে মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ আমি জনাই আছো অখিল গগৈয়ে প্ৰতিগৰাকী ভূমিহীনক মাটি দিয়াম বুলি প্ৰতিশ্ৰুতি দিছে আৰু মাত্ৰ 24 ঘণ্টাৰ পাছতে ৰাজ্য কপাই অখিল গগৈয়ে আন্দোলন কৰিব যিসকল গুচি যাব নোযোৱাসকলক মাটি দিয়া হ'ব বুলি প্ৰতিশ্ৰুতি দিছে অখিল গগৈয়ে ওলাই আহিব লাখ মুছলমানক লগত লৈ অখিল গগৈয়ে মহা প্ৰতিবাদ কৰিম বুলি হুংকাৰ দিছে আৰু সমগ্ৰ ৰাজ্যজুৰি উচ্ছেদ অভিযান অব্যাহত আছে ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে যে উচ্ছেদ কোনো পৰ্যায়ে নৰখে উচ্ছেদ অভিযান আৰম্ভ হৈছেহে মাত্ৰ সমগ্ৰ ৰাজ্যত উচ্ছেদ অভিযান তেতিয়ালৈকে চলিব যেতিয়ালৈকে অসমখনক বেদখলকাৰীৰ কবলৰ পৰা মুকলোৱা নাযায় মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে আৰু এটা কথা উল্লেখ কৰিছে যে অসমত ইমান বাংলাদেশী সোমাই আছে যে মই গোটেই জীৱন মুখ্যমন্ত্ৰী হৈ থাকিলেও সকলো বাংলাদেশীক খেদিব নোৱাৰিব পাৰোঁ কিন্তু এই ক্ষেত্ৰত ৰাইজৰ দায়িত্ব আছে দল সংগঠনৰ দায়িত্ব আছে আৰু ইতিমধ্যে উজনি অসমত দেখা পোৱা গৈছে শৃংখল বাহিনীকে ধৰি বহুকেইটা সংগঠনে বাংলাদেশীৰ বিৰুদ্ধে হুঁচাৰ হৈ আৰম্ভ কৰিছে বিশেষ অভিযান আৰু ইয়াৰ বিৰুদ্ধে বহুতে থিয় হৈছে সমান্তৰালকৈ উচ্ছেদৰ বিৰুদ্ধে বহুকেইটা সংগঠন থিয় হোৱা দেখা পোৱা গৈছে বিশেষকৈ উচ্ছেদৰ পাছত যিকেইটা পৰিয়ালে এতিয়া ৰাস্তাত জীৱন যাপন কৰাবলগীয়া হৈছে সেই পৰিয়ালকেইটাৰ কাষত এনেধৰণে থিয় হৈছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ কৈছে প্ৰতিগৰাকী ভূমিহীনক মাটি প্ৰদান কৰা হ'ব কোনো লোকে চিন্তা কৰিব নালাগে হাজাৰ মুছলমানক লগত লৈ অখিল গগৈয়ে মহা প্ৰতিবাদ কৰিব বুলি হুংকাৰ দিছে শেহতীয়া বিগ ব্ৰেকিং নিউজ আমি জনাই আছো 4 তাৰিখে 20,000 মানুহক লগত লৈ বিলাসীপাৰাত বৃহৎ আন্দোলন ঘোষণা কৰিছে অখিল গগৈয়ে আৰু মাত্ৰ 24 ঘণ্টাৰ পাছতে ৰাজ্য কপাই অখিল গগৈয়ে প্ৰতিবাদ কৰিব সকলো ভূমিহীনক মাটি নিদিয়া পৰ্যন্ত প্ৰতিবাদ কৰাৰ হুংকাৰ দিছে অখিল গগৈয়ে লাখ মুছলমান ৰাজপথলৈ ওলাই আহিব প্ৰতিবাদ সাব্যস্ত কৰিব আৰু আমচুৰ পূৰ্বে প্ৰতিবাদ কৰিবলৈ গৈ আছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে 4 তাৰিখে 20,000 মানুহক লগত লৈ অখিল গগৈয়ে প্ৰতিবাদ কৰিব আৰু মাত্ৰ 24 ঘণ্টা অখিল গগৈ ৰাজ্য কপাই মহা প্ৰতিবাদ কৰাৰ হুংকাৰ দিছে শেহতীয়া বিগ ব্ৰেকিং নিউজ আমি জনাই আছো লাখ মুছলমান ওলাই আহিব ৰাজপথলৈ মহা প্ৰতিবাদ কৰিব অখিল গগৈয়ে আৰু মাত্ৰ 24 ঘণ্টাৰ পাছতে ৰাজ্য কপাই অখিল গগৈয়ে প্ৰতিবাদ কৰিব ওলাই আহিব লাখ মুছলমান লোক 4 তাৰিখে 20,000 মানুহক লগত লৈ বিলাসীপাৰাত বৃহৎ আন্দোলন ঘোষণা কৰিছে অখিল গগৈয়ে বিধায়ক অখিল গগৈয়ে প্ৰতিবাদ কৰিব উচ্ছেদিতৰ বাবে আন্দোলন ঘোষণা কৰিছে শিৱসাগৰ বিধায়ক অখিল গগৈয়ে ছাপাৰৰ চৰুৱা বাখৰা তিলাপাৰা সন্তোষপুৰৰ উচ্ছেদিতক পুনৰ সংস্থাপনৰ দাবীত মহা আন্দোলন কৰিবলৈ গৈ আছে অখিল গগৈয়ে
প্ৰতিগৰাকী ভূমিহীনক আমি মাটি দিয়াম যিসকল গুচি যাব আৰু নোযোৱাসকলক মাটি দিয়া হ'ব তেওঁলোকৰ ঘৰ ভাঙি দিয়াৰ পাছত তিৰপালৰ তলত থাকিব পৰা নাই উচিতিৰ তিৰপালখনো ফালি দিছে মানুহবোৰ কেনেকৈ কান্দিছে মোৰ বৰ দুখ লাগিছে এনেদৰে মন্তব্য কৰিছে অখিল গগৈ উচিতিক পুনৰ সংস্থাপনৰ দাবীৰে অখিল গগৈ মহা আন্দোলন ঘোষণা কৰিছে সোমবাৰে অখিল গগৈয়ে হাজাৰ হাজাৰ মুছলমানক লগত লৈ গৰ্জন কৰিব প্ৰতিবাদ কৰিব অখিল গগৈ আৰু অখিল গগৈৰ প্ৰতিবাদত অংশগ্ৰহণ কৰিব লাখ লাখ মুছলমানে সকলো মুছলমান লগ হৈ প্ৰতিবাদ কৰিব আৰু ভূমিহীন প্ৰতিগৰাকী লোকক ভূমি নিদিয়া পৰ্যন্ত প্ৰতিবাদ কৰাৰ হুংকাৰ দিছে অখিল গগৈয়ে অখিল গগৈৰ ভাষ্য আছে মুহূৰ্তত আমি শুনাব বিচাৰিম চেষ্টা কৰক 4 তাৰিখৰ দিনা আমি লগ হ'ম আৰু আজি আপোনালোকে ইয়াতে মিটিং মাটাং কৰি কথা বতৰা পাতি আজিৰ পৰা প্ৰগ্ৰেমটো ভংগ কৰি দিয়ক একেৰাহে সদায় কৈ থাকিলে খাব কিমান কিবা এটা কামো কৰিব লাগিব ন এটা চাইডত 500 বিঘা মাটি ৰখা হ'ব আটাইতকৈ ট্ৰেজিক অধ্যায় এটা যে অসমৰ এলটমেণ্ট পত্তা থকা আৰু পট্টা নথকা কিন্তু ভূমিহীন বানপীড়িত ৰাইজক উচ্ছেদ কৰি যোৱা 8 জুলাইত উচ্ছেদ কৰি বেঘৰ কৰি দিলে মই 8 জুলাইৰ পিছত উচ্ছেদৰ ইয়াত খবৰ ল'বলৈ আহিয়ে 10 জুলাই তাৰিখৰ দিনা অসমৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিছিলোঁ 10 জুলাই নে কিবা তাৰিখ আছিল আৰু মুখ্যমন্ত্ৰীয়ে তেতিয়াই কৈছিলে মই তেখেতক ৰাইজৰ হৈ অনুৰোধ কৰিছিলোঁ যে অন্তত 4,000 বিঘা উচ্ছেদ কৰিছে তাৰে 500 বিঘা মাটি এক্সট্ৰাকে দি এক কথা মাটি দি হ'লেও মানুহবিলাকক সংস্থাপন দিব লাগে মুখ্যমন্ত্ৰীয়ে মোক তেতিয়া কথা দিছিলে যে যিবিলাক মানুহৰ অন্য ঠাইত মাটি নাই ঘৰ নাই ভূমিহীন সেই মানুহবিলাকক মাটি দিয়া হ'ব যিবিলাক মানুহ গুচি যায় ঘৰ আছে গুচি যাব সেইবিলাকক আমি মাটি নিদিওঁ আৰু যিবিলাকৰ ঘৰ নাই সেইবিলাকটো লৈ যাব তেওঁলোকক আমি ক'ৰবাত সংস্থাপিত কৰিম মই ক'লোঁ যে 500 বিঘাটা মাটি দি তেওঁলোকক সংস্থাপিত কৰক অন্তত তেতিয়া মুখ্যমন্ত্ৰীয়ে মানি লৈছিলে কিন্তু এতিয়া এই বেঘৰ মানুহবিলাকে যাৰ ক'তো ঘৰ নাই সেইবিলাকে য'ত ৰাস্তাৰ ওপৰতে এখন চালি বনাই আছে সেই চালিখন ভাঙি দিছে ফালি দিছে টিপালখন য'ত বাচন ৰান্ধি খাইছে বাচন বৰ্তন আছে সেইবিলাক ভাঙি দিছে পুলিচে মহিলাবিলাকক ৰাতি সন্ধিয়া হ'লে মাৰপিট কৰিছে পুৰুষ পুলিচে মুঠতে এটা সাংঘাতিক ধৰণৰ মানৰ দিনৰ অত্যাচাৰৰ নিচিনা এটা অত্যাচাৰ চলাইছে বিজেপিৰ অত্যাচাৰ অসমৰ সংখ্যালঘু ৰাইজৰ ওপৰত এই অত্যাচাৰ বেলেগ একো কাৰণ নাই দুটাই কাৰণ এক নম্বৰ কাৰণটো হ'ল যে মুছলিম মানুহৰ ঘৰ ভাঙি দিলে হিন্দু মানুহে ভোট তেওঁলোকক বেছিকৈ দিব গতিকে ঘৰ ভাঙি দিয়াটো তেওঁলোকৰ এটা ৰাজনৈতিক অস্ত্ৰ ইলেকশ্যন জিকাৰ এটা অস্ত্ৰ আৰু 2 নম্বৰ কাৰণটো হ'ল আদানী আৰু আম্বানীক অসমৰ মাটি তেওঁলোকে চমজাই দিব খোজে আদানী আৰু আম্বানীৰ কাৰণে এই মাটি দিছে কোনো অসমৰ খিলঞ্জীয়া মানুহক মাটি দিবৰ কাৰণে এই মাটি উলিওৱা নাই আটাইতকৈ ট্ৰেজিক অধ্যায় এটা যে অসমৰ এলটমেণ্ট পত্তা থকা আৰু পট্টা নথকা কিন্তু ভূমিহীন বানপীড়িত ৰাইজক উচ্ছেদ কৰি যোৱা 8 জুলাইত উচ্ছেদ কৰি বেঘৰ কৰি দিলে মই 8 জুলাইৰ পিছত উচ্ছেদৰ ইয়াত খবৰ ল'বলৈ আহিয়ে 10 জুলাই তাৰিখৰ দিনা অসমৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিছিলোঁ 10 জুলাই নে কিবা তাৰিখ আছিল আৰু মুখ্যমন্ত্ৰীয়ে তেতিয়াই কৈছিলে মই তেখেতক ৰাইজৰ হৈ অনুৰোধ কৰিছিলোঁ যে অন্তত 4,000 বিঘা উচ্ছেদ কৰিছে তাৰে 500 বিঘা মাটি এক্সট্ৰাকে দি এক কথা মাটি দি হ'লেও মানুহবিলাকক সংস্থাপন দিব লাগে মুখ্যমন্ত্ৰীয়ে মোক তেতিয়া কথা দিছিলে যে যিবিলাক মানুহৰ অন্য ঠাইত মাটি নাই ঘৰ নাই ভূমিহীন সেই মানুহবিলাকক মাটি দিয়া হ'ব যিবিলাক মানুহ গুচি যায় ঘৰ আছে গুচি যাব সেইবিলাকক আমি মাটি নিদিওঁ আৰু যিবিলাকৰ ঘৰ নাই সেইবিলাকটো লৈ যাব তেওঁলোকক আমি ক'ৰবাত সংস্থাপিত কৰিম মই ক'লোঁ যে 500 বিঘাটা মাটি দি তেওঁলোকক সংস্থাপিত কৰক অন্তত তেতিয়া মুখ্যমন্ত্ৰীয়ে মানি লৈছিলে কিন্তু এতিয়া এই বেঘৰ মানুহবিলাকে যাৰ ক'তো ঘৰ নাই সেইবিলাকে য'ত ৰাস্তাৰ ওপৰতে এখন চালি বনাই আছে সেই চালিখন ভাঙি দিছে ফালি দিছে টিপালখন য'ত বাচন ৰান্ধি খাইছে বাচন বৰ্তন আছে সেইবিলাক ভাঙি দিছে পুলিচে
মহিলাবিলাকক ৰাতি সন্ধিয়া হ'লে মাৰপিট কৰিছে পুৰুষ পুলিচে। মুঠতে এটা সাংঘাতিক ধৰণৰ মানৰ দিনৰ অত্যাচাৰৰ নিচিনা এটা অত্যাচাৰ চলাইছে। বিজেপিৰ অত্যাচাৰ, অসমৰ সংখ্যালঘু ৰাইজৰ ওপৰত এই অত্যাচাৰ, বেলেগ একো কাৰণ নাই, দুটাই কাৰণ। এক নম্বৰ কাৰণটো হ'ল যে মুছলিম মানুহৰ ঘৰ ভাঙি দিলে হিন্দু মানুহে ভোট তেওঁলোকক বেছিকৈ দিব। গতিকে ঘৰ ভাঙি দিয়াটো তেওঁলোকৰ এটা ৰাজনৈতিক অস্ত্ৰ, ইলেকশ্যন জিকাৰ এটা অস্ত্ৰ। আৰু 2 নম্বৰ কাৰণটো হ'ল আদানী আৰু আম্বানীক অসমৰ মাটি তেওঁলোকে চমজাই দিব খোজে। আদানী আৰু আম্বানীৰ কাৰণে এই মাটি দিছে। কোনো অসমৰ খিলঞ্জীয়া মানুহক মাটি দিবৰ কাৰণে এই মাটি উলিওৱা নাই। আটাইতকৈ ট্ৰেজিক অধ্যায় এটা যে অসমৰ এলটমেণ্ট পট্টা থকা আৰু পট্টা নথকা কিন্তু ভূমিহীন বানপীড়িত ৰাইজক উচ্ছেদ কৰি যোৱা 8 জুলাইত উচ্ছেদ কৰি বেঘৰ কৰি দিলে। মই 8 জুলাই পিছত উচ্ছেদৰ ইয়াত খবৰ ল'বলৈ আহিয়ে 10 জুলাই তাৰিখৰ দিনা অসমৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিছিলোঁ। 10 জুলাই নে কিবা তাৰিখ আছিল আৰু